তিনিওটা জলাশয় আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয়। আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাছিলা বিল আৰু উৰপদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ। 3 মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুইখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম আৰু আমাৰ কুমৰি বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছোঁ। ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব। তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ। আজি মই নিজে এবাৰ চাই গ'লোঁ আৰু সেই ধৰণে আমি ব্যৱস্থাখিনি আমি আগবঢ়াই লৈ যাম আৰু মই ৰাইজৰ সহযোগিতা কামনা কৰিম। উৰপদ বিল আৰু কুমৰি বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম। খালি মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে। ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব। তেওঁলোকক আমাৰ যিটো লেণ্ড আইনমতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব। ৰাজ্যখিনিৰ ক্ষেত্ৰত আমি গোটেই বস্তুটো বহুদিনীয়া পুৰণা এটা ঘটনা, তাক আমি অলপ চোৱা চিতা কৰি আছোঁ। কাৰণ তাত নতুনকৈ মানুহ আহিছে আৰু বহু বছৰ পুৰণা বহি থকাও মানুহ আছে। গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ। মোক আৰু 30-45 দিন সময় লাগিব, তাৰপিছত ৰাইজৰ লগত আহি কথা পাতিম। ছাৰ, ইয়াত যিহেতু যথেষ্ট মানুহ আছিলে, পৰিয়াল আছিলে আৰু বহুত পুৰণি কিছু ফেমিলি আছিলে, পুৰণিটো ইয়াত থাকিবই নোৱাৰে কাৰণ এভিকশ্যনটোৱে নতুন, মানে কি ইয়াত বহাটোৱে নতুন। গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি। তাৰ আগত তেওঁলোক ক'ত আছিল? গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম। আৰু যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ, কিন্তু ইয়াততো নতুনকৈ অহা আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব নহয়। গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে। গতিকে যিখিনি মানুহে নিজৰ জেগালৈকে উভতি যাব নোৱাৰে তেওঁলোকৰ লগত আমি পিছত কথা পাতিম। কিন্তু এই গোটেই ঘৰবোৰ দেখিলে আপুনি গম পাব 10-12 বছৰ ধোৱা বা 15 বছৰ ধোৱা। তো 15 বছৰ আগততো পৰিয়ালটো ক'ৰবাৰ পৰা আহিছিলে নহয়। গতিকে প্ৰথম জানিব লাগিব তেওঁলোক ক'ৰ পৰা আহিছিলে। বোলে নহয় গৰাখহনীয়া হৈছিলে, মাটি গৈছিলে, তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম। কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস। গতিকে আমি চেষ্টা কৰিম জানিবৰ কাৰণে। যাবগৈ, নিজে যাবগৈ তেওঁলোক ইয়াতে যদি আৰু কিছুমান মানুহ কিবা কৰি থাকিব, কিছুমান মানুহ যাব। কিন্তু আমাৰ মানুহখিনি আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল। আমি হাছিলা বিলত কাকো আহিব নিদিওঁ। হাছিলা বিলখন আমি সংৰক্ষণ কৰিম। গতিকে আমাৰ লক্ষ্যটো মানুহখিনি নহয়, আমাৰ লক্ষ্যটো হ'ল হাছিলা বিল।